এই দৃশ্যটোলৈ মন কৰক। এয়া কোনো বিদেশ অথবা অন্য ৰাজ্যৰ ভিডিঅ' নহয়। এইখন অসমৰে এক অদ্ভুত দৃশ্য। চাওক, এজন মাদ্ৰাছাৰ ছাত্ৰই কেনেদৰে নিখুঁতভাৱে দুঃসাহসিক স্কেটিং প্ৰদৰ্শন কৰিছে গাঁৱৰ এক ভিতৰুৱা পথত। সচৰাচৰ মাদ্ৰাছাৰ ছাত্ৰ বুলি অৱহেলিত হোৱা ঘটনাৰ বিপৰীতে এইজন যুৱকৰ এই দুঃসাহসিক কাৰ্যই সকলোকে আমোদ দিছে। নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছে এইজন যুৱক। এই দৃশ্য অসমৰ খাৰুপেটীয়াৰ এটি ভিতৰুৱা পথৰ। খাৰুপেটীয়াৰ যুৱ সাংবাদিক তথা সমাজকৰ্মী খয়বৰ মণ্ডলে এই দৃশ্য মোবাইলত বন্দী কৰি সামাজিক মাধ্যমত আপলোড কৰাৰ লগে লগেই লাখ লাখ মানুহৰ মাজত ই ভাইৰেল হৈ পৰে। বিভিন্নজনে আকৌ কোনো সুৰক্ষা নোলোৱাকৈ কৰা এই স্কেটিং কাৰ্যক সমালোচনাও কৰিছে।